সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হৈ থকা এটা শব্দৰ হৈছে মহ। ঠাণ্ডা দিনেই হওক বা গৰম দিনেই হওক আমি এই শব্দটো ব্যৱহাৰ কৰিয়েই থাকোঁ। কিন্তু এই শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰে। কিন্তু আমি যিটো মহৰ কথা কওঁ অৰ্থাৎ তেজ খোৱা যিটো পতংগ, সেই পতংগটোৰ কথা ক'বলৈ যাওঁতে যিটো মহ আমি লিখিম, সেই মহ নামৰ শব্দটো কেনেকৈ লিখিম? মহ ওপৰৰ কমা আৰু হ লিখিম নে কেৱল ম আৰু হ লিখিম? সেইটো আমি লিখিবলৈ যাওঁতে কেতিয়াবা আমাৰ খেলি মেলি সৃষ্টি হয়। প্ৰথমে মহ ওপৰত কমা হ এই শব্দটো আমি যেতিয়া লিখিম, এই শব্দটো হৈছে এটা চাৰিঠেঙীয়া জন্তু, যিটো জন্তুৰ দ্বাৰা আমি হাল বাওঁ বা যিটো জন্তুৱে আমাক গাখীৰ দিয়ে। যেনে মহ এবিধ চাৰিঠেঙীয়া জন্তু বা মহে আমাক গাখীৰ দিয়ে বা মহৰ দৈ খাবলৈ খুবেই ভাল। আনহাতে মহ এই শব্দটোৱে এবিধ তেজ খোৱা পতংগক বুজায়, যিবিধ আমাৰ চাৰিওফালে ঘূৰিয়ে ফুৰে, অনবৰতে আমাক কামোৰে। এনফিলিছ মহে কামুৰিলে মেলেৰিয়া হয়। ধন্যবাদ।